নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ গোচৰ মিথ্যাচাৰৰ অভিযোগ তুলি নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে আমিনুল ইছলামে এআইডিএফে বিজেপিৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল প্ৰদ্যুৎ বৰদলৈ এই কথা অসত্য আৰু চূড়ান্ত ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰি এই গোচৰ এআইডিএফ প্ৰাৰ্থীগৰাকীৰ আনহাতে প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰা মুখ্যমন্ত্ৰীৰ সোঁহাত আওহাত বুলি আখ্যা আমিনুল ইছলামৰ আমি আজি গোচৰ তৰিছোঁ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ যিজন প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ কিছুমান মিছা কথাৰ আশ্ৰয় লৈছে তেওঁ কৈছে যে আমি বিজেপিৰ টকাত নিৰ্বাচন খেলি আছোঁ আৰু কৈছে যে বদৰুদ্দিন আজমলে যিটো হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজে লোৱা হেলিকপ্টাৰ এই মিথ্যাচাৰিতাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এটা গোচৰ ৰুজু কৰিছোঁ এখন হেলিকপ্টাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে ব্যৱহাৰ কৰি আছে এই হেলিকপ্টাৰখন যোৱা 9 তাৰিখৰ পৰা বুকিং কৰা হৈছে RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ পৰা লোৱা হৈছে আৰু যোৱা 9 তাৰিখৰ পৰা 20 তাৰিখলৈকে 47,15,280 টকাৰ বিল আমাৰ পাৰ্টিয়ে পেমেণ্ট কৰিছে আৰু আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ নামত হেলিকপ্টাৰখন বুকিং হৈ আছে গতিকে এইটো সম্পূৰ্ণ এটা মিছা কথা প্ৰদ্যুৎ বৰদলৈয়ে গাই ফুৰিছে ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰিছে